লাহৰীঘাটৰ দাঁতিয়ালবৰীত অচিনাক্তৰ মৃতদেহ উদ্ধাৰ। আজি পুৱাৰ ভাগতে লাহৰীঘাটৰ দাঁতিয়ালবৰী দলঙৰ তলত উদ্ধাৰ হয় এটি মৃতদেহ। পুৱাৰ ভাগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা মৃতদেহটোৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহটো মেটেকাৰ তলত প্ৰথমে প্ৰত্যক্ষ কৰে একাংশ স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত ভেলগুৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো পেলাই থৈ যায় বুলি একাংশ স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। আৰক্ষীৰ তদন্ততহে ঘটনাটোৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। হয়, আজি ক'ব গ'লে এটা দুৰ্ভাগ্যজনক ঘটনা। আমাৰ দাঁতিয়ালবৰী যিটো জ্যোৎস্না দলং বুলি কয়, তাত জ্যোৎস্না দলঙৰ তলত এখন মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহখন এতিয়ালৈকে চিনাক্ত হোৱা নাই। আমাৰ দেউলগুৰি আৰক্ষী প্ৰশাসন ইতিমধ্যে আহি উপস্থিত হৈছে আৰু এই মৃতদেহখন উঠাৰ পিছত আমি ৰাইজে প্ৰত্যক্ষ কৰি ইয়াত হয়তো চিনাক্ত হ'ব। গতিকে এই কথাটো আজি ক'ব গ'লে দুৰ্ভাগ্যজনক আৰু মৰিগাঁও জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যাতে এই মৃতদেহখন উদ্ধাৰ কৰাৰ পিছত চিনাক্ত কৰি ইয়াত কি ৰহস্যৰ আওতাত আনি পেলাই ইয়াত দোষীসকলক কৰায়ত্ব কৰিব লাগে আৰু ইয়াত কি ঘটনাটো ঘটিল, কিয় এই মানুহজন মৃত্যুবৰণ কৰিব লগা হ'ল, সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। হয়তো এতিয়াও আমি এইটো ক'ব লাগিব যেন যিহেতু সেই মৃতদেহটো মেটেকাৰ তলত সোমাই আছিল, হয়তো সেইটো দুষ্টচক্ৰই এনেকুৱা কৰিব পাৰে, এইটো সন্দেহ হ'ব পাৰে নিশ্চিতভাৱে। গতিকে এইটো প্ৰশাসনৰ তদন্তত আচল ঘটনাটো ওলাব।